কৃষ্ণ হৰে ৰাম কৃষ্ণ। আমাৰ অসমখনত বিভিন্ন জেগাত ভাগৱত পাঠ হয়, দুদিনীয়া কাৰ্যসূচী, তিনিদিনীয়া কাৰ্যসূচী। যিকেইটা ব্যাখ্যাকাৰ ভাগৱত ব্যাখ্যা কৰিবলৈ আগবাঢ়ে, ইহঁতৰতো কাৰণে ঠিকেই আছে। কিছুমান সৰু সৰু ল'ৰা ছোৱালী যদি আগবাঢ়িবলৈ যায়, তো ভকতৰ কিছুমান ওপৰত দেখুৱাই ভকত, পেটত আছে কপট। কাৰণ কিছুমান পঢ়িবলৈ গ'লে আগবাঢ়িবলৈ বহুতে আমাৰ নিদিয়ে। সেইকাৰণে প্ৰহ্লাদ যে ভকত নহ'লে বৈষ্ণৱ হ'ল, ভকত এজনেই হ'ব পাৰিলে, উদ্ধৱ হ'ব পাৰিলে। সেইকাৰণে সমস্ত যেতিয়ালৈকে বিষ্ণু বুদ্ধি কৰিব নোৱাৰিবি, তেতিয়ালৈকে ভকত হোৱাটো, আমি এইটো যে ভকত হ'ব বুলি আমি কেতিয়াও অনুগ্ৰহ কৰিব পৰা আমাৰ কলিযুগৰ মলমতী মনীশ্বৰ আমাৰ ক্ষমতা নাই। সেইকাৰণে যদি সমস্ত ভূততে আছোঁ মই, সবা কমানি বা বিষ্ণু বুদ্ধি কৰি, চবখিনি বাদ দিব লাগিব। মাছ মাংস, ওচৰ চপীয়া, হিংসা হিৰ্ষা, কপট, ঠগ ঠকৰামি, পৰচৰ্চা, পৰনিন্দা, অভিমান, জেদ ভাৱ, ইমানখিনি ত্যাগ দিব পাৰিলেহে ভকত হ'ব পাৰিবি। সেইকাৰণে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়িলেও চবেই যে ভকত হোৱাটো সম্ভৱ নহয়। সেইকাৰণে উদ্ধৱেহে ভকত হ'ব পাৰিলে, চবেই ভকত হ'ব পৰা নাই। আৰু যিখিনি আমি কৰিছোঁ, যিমানখিনি ধূপ বন্তি কৰা হৈছে, আমি পাঠ কৰিছোঁ, আমি ব্যাখ্যা কৰিছোঁ, কিন্তু আমি ইয়াত এটা আবেদনহে জনাই আছোঁ। ভকত হোৱাটো কোনো আমাৰ প্ৰমাণত এতিয়ালৈকে হোৱা নাই। এইটো ভকত হ'ব বা নহ'ব, এইটো নিজৰটো নিজেহে গম পাবি। যদি সমস্ত ভূততে বিষ্ণু বুদ্ধি যদি চাব, তেনেকৈ কৰিব পাৰিলেহে ভকত হোৱাটো আমাৰ যোগ্য হ'ব বুলি। কৃষ্ণ হৰি ৰাম কৃষ্ণ।